পলকদা ক'ত যায়? মোৰ কিবা এটা কাম আছে ৰৈ পিনে যাই আছে। আহকচোন, কথা আছে আপোনাৰ লগত। দে ক বাকী আপোনাৰ খবৰ? খবৰ আছো দে, তোৰ ক? মোৰতো ভালেই ৰ'বচোন, কিন্তু এটা কথা। কি কথা? আপোনাক আৰু বৌক আজিকালি একেলগে নেদেখো যে। এটা কথা কি জান তিচান, ভগৱানে মোক বহুত ভাল গিফ্ট এটা দিছে ৰীমাৰ ৰূপত। মোৰ লগতে মোৰ ঘৰখনকো তাই সমানে ভাল পায়, সকলোৰে দায়িত্ববোৰ সমানে পালন কৰে। কিন্তু যোৱা দুসপ্তাহ আগত তোৰ আহিয়ে বনাই, মই আহিবি বুলি বাট চাই আছো। দে আহ সোনকা, বহুত টেঙা খাবি। আহ বৰি বনাব, আহ সুঠি টেঙা। মা মই গৈ থাকো। তুমি আজি যাব নালাগে দা, মাইহে শুন আহি আছে। কিন্তু মা মোৰ বহুত কাম আছে, যাব লাগিব। তোমাৰ আজি নেকি চাকৰিটো নাযায় দা, আজি কিয় যাব লাগে? আলহী আহিলেতো অলপ ছুটি ল'বাই লাগিব। মাৰ্চৰ মা বহুত কামৰ প্ৰেচাৰ আছে, আগতে মই ছুটি লৈছো, এতিয়া ল'ব নোৱাৰো নহয়। হ'ব দে, একো নহয়। মাহেৰে তোমাৰ হাতেদি ভাত খাওঁ খুজিছি, টেঙাৰ আঞ্জা বনাব লাগিব তুমি মাছেদি। ঠিক আছে, মই এওঁৰ লগত কথা পাতি লম। যাওক। কি হ'ল ৰীমা? অফিচ যাব ওলাইছিলো, মা বাধা দিলে। মায়ে বাধা দিছে কিয়? মাহীহঁত আহিব, মায়ে বুজিয়ে নাপায়। মাহীহঁতৰ কাৰণে ভাত আঞ্জা বনাব লাগে কাৰণে মই অফিচ যাব নালাগে। মায়ে মোক কালিয়ে কৈছিল মাহীহঁত আহিব বুলি। মায়ে যিহেতু তুমি অফিচ যোৱাটো বিচৰা নাই, আজি নালাগে দিয়া যাব। তুমিতো বুজি পোৱা, মাৰ্চৰ মা বহুত কামৰ প্ৰেচাৰ আছে, তুমি যাব দিয়া। চোৱা ৰীমা, এদিন অফিচ নগলে কিনো হব? তোমাৰ এদিনৰ চেলাৰী কাটা যাব বা তোমাক দুই এটা গালি দিব। আমাৰ কাৰণে এইখিনি সহ্য কৰি ল'বা। নামাতিবা মোক। ক'ত যোৱা? ডিউটিত যাওঁ। মই মানা কৰাৰ পিছতো ডিউটিত যাবাই তাৰমানে? পাকঘৰত যাওঁ। এতিয়া মোক তাই অভিমান কৰি আছে, আজি তাইৰ সকলোবোৰ অভিমান মই নাইকিয়া কৰি দিম মোৰ মৰমেৰে। দে তই থাক, মই যাওঁ পিছে। চৰি মাজিয়া, কিমান আৰু লাগি থাকিবা? দুসপ্তাহ হ'ল, এতিয়াতো কিবা কোৱা। পল্লৱ, তোমাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে। কোৱা, কি কথা? মই সকলো শেষ কৰিব বিচাৰো। আৰে মইতো বিচাৰো, এনেই মিছা মিছা আননেচেচাৰী আমি কাজিয়া কৰি আছো, সেইকাৰণেতো মই তোমাৰ ওচৰত ক্ষমা বিচাৰি আহিছো। হ'ব দিয়া, এই খং অভিমানবোৰ বাদ দি মৰমেৰে আমাৰ সম্পৰ্কটো আমি আগবঢ়াই লৈ যাম। তুমি যেনেকৈ ভাবিছা কথাটো তেনেকুৱা নহয়। মই আমাৰ সম্পৰ্কটো শেষ কৰিব বিচাৰো। আই ৱান্ট ডিভোৰ্চ। কি কি কৈ আছা তুমি এইবোৰ? আৰে এইটো কেনেকৈ সম্ভৱ? তুমি যদি কিবা অসুবিধা পাইছা কোৱা মোক, চাবা মই সকলো ঠিক কৰি দিম। নালাগে, মই ডিচিজন লৈ লৈছো। এতিয়া তুমি ছাপোৰ্ট কৰিলে ভাল পাম। তুমি ইমান নিষ্ঠুৰভাৱে এটা ডিচিজন কেনেকৈ ল'ব পাৰিলা? প্ৰশান্ত যাদৱ, আমাৰ অফিচৰ নতুন CEO। তেওঁক লগ পোৱাৰ পিছত মোৰ জীৱনটোৱে সলনি হৈ গ'ল। মোৰ ভাল বেয়া সকলো সময়তে তেওঁ মোৰ ছাপোৰ্ট ছিষ্টেম হৈ থিয় দিয়ে। মুড অফ হৈ থাকিলে মোক কিবা এটা কৈ তৎক্ষণাত হহুৱাই দিয়ে। মই জীৱনত যেনেকুৱা এজন লাইফ পাৰ্টনাৰ বিচাৰিছিলোঁ, তেওঁৰ মাজত সেইজনক পাইছোঁ। অজানিতে আমি এজনে আনজনৰ প্ৰেমত পৰিছোঁ। ৰীমা, তুমিতো গমেই পালা মোৰ ট্ৰেন্সফাৰ হৈ গৈছে, এতিয়া তুমি মোৰ লগত যাব লাগিব। ছাৰ আপুনি নিনিলেও মই যাবৰ কাৰণে ৰেডিয়ে হৈ আছো। আৰু তোমাৰ হাজবেণ্ড? তেখেতৰ কথা আপুনি চিন্তা কৰিব নালাগে, তেখেত বহুত ভাল মানুহ। তেখেতে মোৰ সুখৰ কাৰণে মোক ত্যাগো কৰিব পাৰে। গুড, তেতিয়াহ'লে 31 মাৰ্চত মোৰ ফ্লাইট আছে আৰু তোমাৰো এটা টিকট কাটি আমি দুয়ো একেলগে গুচি যাম। অ'কে ছাৰ। ছাৰ ছাৰ নক'বা, প্ৰশান্ত কোৱা। প্ৰশান্ত, তেতিয়া বোলা। জীৱনত যে এনেকুৱা কিবা এটা কথাৰ সন্মুখীন হ'ম মই কল্পনাই কৰা নাছিলো। এই সকলোবোৰ মিছা বুলি কোৱা ৰীমা? এইবোৰ সকলো সঁচা পল্লৱ। ডিভোৰ্চ পেপাৰ ৰেডি আছে, তুমি চাইন কৰি দিবা। এই মাত্ৰ এই গটাই চকালখন হাছিলো আৰু কোন মৰণ নহয় এতে ফেলে থৈ গেল।
চব পেট পচা চালা বেলেগৰ চতালত যাবাৰ পেলে কেনে ভাল পায় এতিয়া যদি মই তাহাৰ চতালত ফেলাব যাওঁ তেতিয়া কাইজা কৰিব আহিব মৰণ নহমা খাই কি হে দাদা কিয় তই এনেকে মৰা মোৰ হৈ বহি আছা আনছা না কি মাইনা মোৰ জীৱনটো শেষ দে আর কি হল কিয় গিয়ে বকি আছা তই বউৰে মোৰ পাই ডিভোর্স বিচাৰি আছে কি অ মাইনা বউৰে বোলে অফিচৰ কোনোবা এটা নতুন CEO নে কি হৈছে তাক বোলে ভাল পোৱা হৈছে তাই এতিয়া মোৰ পাই ডিভোর্স বিচাৰি আছে এ বুৰ্বক তোৰ মাথাটো দেখনিও নেখলে মই কিমান স্মাৰ্ট চা এপ্ৰিল মাহ আহি আছে বৌটোক এডভান্স এপ্ৰিল ফুল কৰি আছে ৰ মই বৌৰ লগত কথা পাতি আহো কিয় মোৰ মৰমৰ দাদাটোক ইনকে কান্দি আছে ৰ আবৌ তুমি তো দাদাৰ লগত এইগিলা ফাল্টু ধেমালি কিয় কৰনো কিয় বেচেৰাক মই আজি ফাৰ্ষ্ট টাইম কান্দা দেখা পাইছো তুমি যি শুনিছা ঠিকে শুনিছা মই মনে মনে বা ভয়ে ভয়ে কাম বিলাক কৰিব বিচৰা নাই সবকে জনাই কৰিব বিচাৰি আছো তুমি মোৰ লগতো ধেমালি কৰি আছ মই গম পাওঁ দে এপ্ৰিল ফুল আহি আছে কি ফাল্টু কথা কৈ আছ এইগিলা তুমি ঠিকে শুনিছা মই মিছা কথা কোৱা নাই কি কথা কোৱা হা চি বৌ তুমি এনা হবা বুলি মই কেতিয়াও ভাবা নাছিলো মোৰ ইমান সাদা দাদাটোৰ লগত যদি তুমি এনাহেন কৰ নহয় তোমাক কিন্তু ভগৱানে কেতিয়াও মাফ নকৰে ফাল্টু অ বাবা বাবা তোৰ ডাইনিঙত ভাত সাজি থৈ আছে আখাহি মোৰ ভোক নাই মা তোক আৰু মই ইনকে কিনকে চাই থাকিম সদায় সদায় সাজা ভাত ফেলে দি আছো আহ সোনকাল তই যাচোন মই মোৰ মাথাটো নাখাবি আৰু মই কিনকে চাই থাকিম ইনকে সদায় সদায় ভাত নাখাওঁ সাজা ভাত নাখাওঁ ফেলে দিবা লাগে কি হল মই তোমাক সিদিনাই কলো চাইনটো কৰিবৰ কাৰণে এতিয়ালৈ কৰা নাই যে চোৱাৰী মা অজানিতে যদি মই কিবা ভুল কৰিছো মোক ক্ষমা কৰি দিয়া আজিৰ পৰা তুমি ঘৰৰ একো কামেই কৰিব নালাগে সকলোবোৰ কাম মই কৰিম তুমি মোক য'ত যাব দিয়া মই তাতে যাম মোক যি পিন্ধিব দিয়া মই সেয়ে পিন্ধিম মোক তুমি যি খাবলৈ দিয়া মই সেয়ে খাম ৰীমা তুমি খালি তোমাৰ সিদ্ধান্তটো সলনি কৰা প্লিজ মই তোমাৰ ভৰিত ধৰিছো দিস ইজ মাই লাস্ট ডিসিজন প্লিজ তুমি চাইনটো কৰি দিয়া তুমি যদি মোক ইমানে ভাল পোৱা এই সাধাৰণ চাইনটো কৰি দিয়া নাই কিয় কৰি দিয়া আৰু তোমাৰ ভাল পোৱাৰ প্ৰমাণো দিয়া Thank you. মাইনা অ মাইনা মোৰ কাৰণে এক গ্লাছ পানী আনচোন গলটো শুকাই গৈছি মোৰো পানী উঠিছিলে নেকি অ আৰু কিবা লাগিব নেকি বৰ্মা নালাগে জমা ঠিক আছে দিয়ক কি মা কি চিল্লি এ বন্তি দিলা গলটো গোটেই মস্ত শুকাই গৈছিল পানী এক গিলাচ খালো বন্তি বোলা আপিটো মস্ত ভাল ন মাইনা অ সেইকাৰণে তাইক মই ইয়াতে আনছো আমাৰ বাবাৰ লগত তাইক গোটেই বদ থকাকে মিলে ন অ মা তাই আপিটো আমাৰ দাদাৰ কাৰণে বহুত যোগ্য সেইকাৰণে মই তাইক ইয়াতে আনছিলো সি দেখোন তাইক গুৰুত্বই নেদে সেয়েতো মই এইমাত্ৰ ইয়াতে থৈ গেলো কাগজখন অকস্মাত গেল ক'ত মাইনাই লাল লাগ নেকি মাইনা অ মাইনা আপোনাক কিবা লাগিছিলে নেকি এই ইয়াতে মোৰ কাগজ এখন আছিল দেখিছিলা নেকি তুমি অ সেইখন আপোনাৰ কাগজ নেকি মই থৈ দিছিলো যোৱা লৈ আহা অফিচৰ কাগজ হয় মোৰ এইখন বাৰু মই আনি দিছো এইখন লওক নেক্সট টাইম মোৰ ৰুমত নোসোমাবা গম পাইছা আৰু তুমি ইয়াতে আহা বহুত দিন হ'ল যাব পাৰা এতিয়া মোৰ পিছে পিছে এনেকে ঘূৰি নাথাকিবা গেট আউট মই
তাইৰো জীৱনত ভাল নহয়। মোৰ ইমান সাধা চুলিটোক ইমান লালো ডিঙা কৰিছিল, তাই পচি পচি মৰিব লাগিব। এই হ'ব দে, যোৱা কথাটো গুচিয়ে গেল। এতিয়া দাদাই কিবাকে ভণ্টিক বিয়াখন পাতিলি ভাল আছিল। তাইৰো জীৱনটোত বহুত দুখ দিছিল জানানা মা। কি হলে ভণ্টি? মই আৰু তহঁতৰ ঘৰত নাথাকো। কি? মই কালিয়ে গুচি যাম। কিয়? মই ইয়াতে থকাৰ কাৰণে তহঁতেহে ভাল পাইছা, কিন্তু এজন মানুহে সঁচাকে ভাল পোৱা নাই মই ইয়াতে থকাৰ কাৰণে। কোনে? তহঁতৰ দাদাই। মই ইয়াতে থকাৰ কাৰণে চাগে তেওঁ বেয়া পাইছে। মই কালিয়ে গুচি যাম দে। মোক বহুত বেয়া কৰিছে তেওঁ আজি। মই বেলেগৰ অশান্তি কৰি কেনেকে শান্তিত থাকিম? মই কালিয়ে গুচি যাম। তোক দাদাই সেনকে কৈছি? ৰচোন ৰ, আমাৰ বলচোন বল। ঐ, তই ভণ্টি কিমান বেয়াকে কিয় কৈছানো? অ বাবা, বন্তিক তোৰ কাৰণে চাইছো, বন্তিক তই বিয়া কৰাব লাগিব। কি কথা কয় মা? হা? অ। পাগলা হৈছা তুহুন? আৰে মই আৰু বিয়া কৰাম? চালা, মই আৰু কাকো সহজে বিশ্বাসত নলওঁ মা। যাক নিজতকৈ বেছি বিশ্বাস কৰিছিলো, তাই মোৰ লগত বিশ্বাসঘাতকতা কৰলা আৰু মই বিয়া পাতিম। চব মানুহ একে নহয় দাদা। বন্তি বহুত ভাল আপি বাবা, তাই ইমান কম সময়তে আমাৰ আপোন হৈ পৰিছে। মা, ৰীমাওতো ভালে আছিল, কিন্তু কি হ'ল? শেষত তাইও মোৰ লগত বিশ্বাসঘাতকতাইতো কৰলাক। প্ৰেম, ভালপোৱা, বিয়া এগলাখানাৰ মোৰ দ্বাৰা নহব। মই তাইক ভালকে বুজাই দিওঁ ৰ। বন্তিক আৰু বেয়াকে কৈ নেকি? এ যা, যি কৰে কথা মই নৰা হৈছো। তোমাৰ নামটো চাগে বন্তি ন? অ হয়। তুমি মোৰ পিছত কিয় এনেদৰে লাগি আছানো? তুমিতো গম পোৱা মই বিবাহিত বুলি। এজন বিবাহিত পুৰুষৰ পিছত এনেদৰে লাগি থাকিব তোমাৰ লাজ নালাগে? আৰে মোতকে হাজাৰ গুণা ভাল ল'ৰা পাবাতো তুমি। আপুনি চাগে এটা কথা গম নাপায়, ময়ো এবাৰ বিয়া হৈছো। ময়ো বিবাহিতা। মা দেউতাই বহুত আশা কৰি মোক ল'ৰা এজনৰ লগত বিয়া দিছিলে। আপুনি আজিও মদ খাই আহিছে? মদ নাথাকি গাখীৰ খাই আহিব লাগে নেকি? আপুনিতো প্ৰমিছ কৰিছিলে মোক মদ নাখাওঁ বুলি। মদ 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 ৰাতি দিন মদ মদ খাই তোৰ কি নহয়? মই নিজে পইচা দি খাওঁ। তোৰ পইচা দি খাওঁ নেকি? মই কাম কৰো, মই নিজে পইচা দি মদ খাওঁ। তে আপুনি মোক বিয়া পাতি আনিছিল কিয়? তোক বিয়া পাতি আনিয়ে মোৰ ভুল হ'ল। তই বহুত মুখে মুখে কথা কব আহিছ। যা ইয়াৰ পৰা যা, খানা বনা। মা, তুমি মোক এনেকুৱা মানুহ এজনৰ লগত কিয় বিয়া দিছিলা? মোৰ জীৱনটো বৰবাদ হৈ গল। মই আৰু জীয়াই নাথাকো, মই মৰি যাম। আপুনি কি বিচাৰি আছে? তোক যিদিনা পাছত দিলো কি কৰিলি তই পইচাটো? ঘৰত একো বজাৰ নাছিলে, সেইকাৰণে মই বজাৰ আনিলো আৰু চিলিণ্ডাৰো শেষ হৈছিলে। বজাৰ মোৰ পৰা সুধিলি তই? হা, কি আনিলি বজাৰ? ৰাচন দোকানত যদি দিব গ'লে তই 2,000 টকা দিব পাৰি, 3,000 টকা আৰু কি হ'ল? চিলিণ্ডাৰো নাছিলে। চিলিণ্ডাৰ তোৰ বাৰে বাৰে চিলিণ্ডাৰ শেষ হয় নেকি? একমাহ হোৱা নাই চিলিণ্ডাৰ, চিলিণ্ডাৰ কেনেকৈ শেষ গ'ল? তই খুলি পেলা নহ'লে খানা। তই কাকো দেখিলি তই ৰেচন দোকানত পইচা দিছা? মোক এতিয়া পইচা লাগে, এতিয়া লাগে মোক পইচা। তই য'ৰ পৰা আনি মোক দে পইচা, মোক পইচা লাগে। মই ক'ত পইচা পাম? মই ক'ৰ পৰা আনি দিওঁ আপোনাক পইচা? মই কি জানো? তই বাপৰে পৰা লৈ যা, যেতিয়ালৈ পইচা নাজানো তই মুখে দেখাবি। যা যা ইয়াৰ পৰা যা, ওলা। শেষত তেওঁৰ মাৰধৰবোৰ সহ্য কৰিব নোৱাৰি মই সদায় কাৰণে সেইখন ঘৰৰ পৰা গুচি আহিলো। কি কৰো এতিয়া মই? চিৰজীৱন এনেকে থকাতকৈ মাহঁতৰ সুখৰ বাবে বন্তিকে মই বিয়া পাতি লওঁ নেকি? সেয়ে ভাল হ'ব। মা, অ মা। কি বাবা? অ মা, মই বন্তিক বিয়া পাতাতো তুহুন বিচৰা ন? অ দে হ'ব দে, মই তাইক বিয়া কৰাম। তুহুন বিয়াৰ যোগাৰ কৰ। সঁচা বাবা?
পল্লৱ তুমি পল্লৱ মই তোমাৰ লগত বহুত অন্যায় কৰিলো যাৰ বাবে ভগৱানে মোক শাস্তিও দিলে মানে মানে যাৰ কাৰণে তোমাক মই এৰি গুচি গৈছিলো সি আজি বেলেগ ছোৱালী ঘৰ আনি মোক খেদি পঠিয়ালে পল্লৱ প্লিজ মোক আগৰ দৰে আঁকোৱালি লোৱা মোক ক্ষমা কৰি দিয়া বন্তি বন্তি মোক মাতিছিলে নেকি? এয়া মোৰ পত্নী বন্তি এতিয়াৰ পৰা মোৰ সকলো তাইয়ে আপুনি কোন মই আপোনাক চিনি নাপাওঁ আৰু চিনি পাবও নিবিচাৰো বহুত কষ্ট কৰি নিজকে ঠিক কৰিছো এতিয়া আৰু নহব মোৰ মনৰ পৰা এবাৰ ওলাই যোৱাৰ পিছত মই আৰু কেতিয়াও নোৱাৰিম আমাৰ সম্পৰ্কটো 7 মাহ আগতে বিচ্ছেদ হৈছিল এতিয়া আৰু উপায় নাই বাই টেক কেয়াৰ ভাল লাগে তুমি যে সুখত আছা তুমি পল্লৱক ভালদৰে ৰাখিবা সি বহুত ভাল ল'ৰা মা আৰু ভণ্টিক মোক ক্ষমা কৰি দিবলৈ কবা মই আহিছো কিন্তু কলৈ যাবা তুমি এতিয়া ভাগ্যই যলৈকে নিয়ে তালৈকে যাম তুমি চিন্তা নকৰিবা কি হল তুমি ভয় খালা নেকি বহুত মই ভাবিলো তুমি মোক ঘৰৰ পৰা ওলাই দিয়া নেকি মোৰ বেয়া সময়খিনিত তুমিয়েতো মোৰ লগত আছিলা তুমিয়েতো মোৰ হাতত ধৰিছিলা এতিয়া এই হাতখন গুচাই দিব নোৱাৰো নহয় তুমি সদায় মোৰেই